মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, জ্ঞানম ষ্টাডি পইণ্টৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোকে চবে পঢ়ি আছা। আমি টেষ্ট পেপাৰ আলোচনা কৰি আছিলোঁ। তোমালোকে গম পাই আছা, নিকু ছাৰে লাষ্ট ভিডিঅ'টোত তোমালোকৰ কাৰণে টেষ্ট পেপাৰ লৈ আহিছিল। চ' সেই ভিডিঅ'টোৰে পিছৰ অংককেইটা মই MCQ খিনি চাব ওলাইছোঁ। ঠিক আছে, তোমালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা চাই যোৱা শেষলৈ। আমি এটা গোটেইকেইটা ভিডিঅ'ত মানে এটা ভিডিঅ'তে গোটেইখিনি সলিউশ্যন দিয়াটো সম্ভৱ নহয়, বহুত দীঘল হৈছে। সেইকাৰণে পাৰ্ট হিচাপত লৈ আহিছোঁ। আশা কৰোঁ তোমালোকে গোটেই চিৰিজটো ভালকৈ চাবা। ঠিক আছে, চ' কুৱেশ্যন নম্বৰ 5 হলে আমাৰ কৰা গৈছিল, নিকু ছাৰে কৰাইছিল। এতিয়া আমি কুৱেশ্যন নম্বৰ 6ৰ পৰা ষ্টাৰ্ট কৰোঁ। চোৱা 6 নম্বৰ কুৱেশ্যনটো কি দিছে, যদি 5x স্কুৱেৰ প্লাছ 8x প্লাছ k এটা শূন্য আনটো প্ৰতিক্ৰম হয় তেন্তে k মান নিৰ্ণয় কৰা। চোৱা প্ৰতিক্ৰম, এইটো কুৱেশ্যন তোমালোকক আমি আগতে কুৱেশ্যনত ডিছকাছ কৰোঁতে দিছিলোঁ। প্ৰতিক্ৰম মানে কি, ওলোটা। তাৰমানে এটা যদি আলফা হয়, নেক্সট তাৰ প্ৰতিক্ৰম কিমান হ'ব, আলফাৰ তলত এখন মানে 1 আছে, চ' উল্টি যাই কিনে কিমান হ'ব 1/আলফা। ঠিক আছে, তো যেতিয়া এনেকুৱা প্ৰতিক্ৰম থাকে তেতিয়া তোমালোকে শূন্য দুটাৰ গুণফল ল'বা। শূন্য দুটাৰ গুণফল তোমালোকে জানা, যদি ax স্কুৱেৰ প্লাছ bx প্লাছ c সমীকৰণটো ইকুৱেল টু 0 সমীকৰণটো বা দ্বিঘাত বহুপদটো যদি শূন্য দুটা আলফা আৰু বিটা হয়, শূন্য দুটাৰ পূৰণফল কি c/a। চ' শূন্য দুটাৰ পূৰণফল কিমান আছিল c/a। ইয়াতে যদি আমি বহাই দিওঁ, আলফা আলফা কেনচেল হ'ল, থাকিল কিমান 1। c মানে কি আছে চোৱা, ইয়াত c মানে আছে k, a মানে আছে কিমান 3। c জায়গাত k, a জায়গাত কি বহাই দিওঁ 3 বহাই দিওঁ। চ' বজ্ৰ পূৰণ কৰি দিলে কি হ'ব, k ৰ লগত 1, 3 ৰ লগত 1 পূৰণ হৈ কিনে কিমান হৈ গ'ল 3। চ' k ইকুৱেল টু কিমান 3। চ' এনসাৰ 3। ঠিক আছে, এই নেক্সট কুৱেশ্যন নম্বৰ 7 চোৱা কি কৈছে, যে fx ইকুৱেল টু 2x স্কুৱেৰ প্লাছ 6x মাইনাছ 6 এই বহুপদটো শূন্য দুটা কি দি আছে, আলফা আৰু বিটা হয়, তেন্তে কোনটো সঁচা সুধিছে। চোৱা 2x স্কুৱেৰ প্লাছ 6x মাইনাছ 6, ইয়াতে শূন্য দুটা যিহেতু আলফা বিটা দিয়ে থৈ দিছে, চ' প্ৰথমতে আলফা প্লাছ বিটা উলিয়াই লোৱা, দেন আলফা বিটা উলিওৱা। আলফা প্লাছ বিটা মানে কিমান আছিল, মাইনাছ b/a। চ' মাইনাছ বিৰ মান কিমান, ax স্কুৱেৰ প্লাছ bx, b মানে 6, a ৰ মান কিমান 2। 2 দি 6 হৰণ কৰোঁতে কেইবাৰ গ'ল, 3 বাৰ গ'ল। আলফা বিটা মানে কি আছিল c/a, c মানে কি আছে ইয়াত মাইনাছ 6, a মানে কিমান আছে 2। 2 দি 6 3 বাৰ, চ' মাইনাছ 3। চোৱা আলফা প্লাছ বিটা মানে পালো 3, সৰি এইটো মাইনাছ 3 হ'ব। আলফা প্লাছ বিটা মানে পালো মাইনাছ 3, আলফা বিটা মানেও পালো কি মাইনাছ 3। তাৰমানে আমি কি গম পালো, এই আলফা প্লাছ বিটা আৰু আলফা বিটাৰ মানটো কি সমান। ক'ত আছে চোৱা, এইটো আলফা প্লাছ বিটা ইকুৱেল টু আলফা বিটা। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যন নম্বৰ 8 টো চোৱা কি দিছে, যে যদি আলফা বিটা x স্কুৱেৰ মাইনাছ 8x প্লাছ k শূন্য হয় তেন্তে, আৰু যাতে আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ ইকুৱেল টু 40 তেন্তে k মান নিৰ্ণয় কৰা। আমাক এটা ৰিলেশ্যন দিছে কি, যে আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ ইকুৱেল টু 40 দিছে, তেতিয়াহ'লে আমাক k মান উলিয়াব লাগে। ঠিক আছে, চ' কুৱেশ্যনটো চোৱা তোমালোকে। এতিয়া চোৱা এনেকুৱা কুৱেশ্যন থাকিলে তোমালোকে মেইন এটা ফৰ্মুলা জানিব লাগিব। আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ যিহেতু দিছে, তোমালোকে চোৱা এইটো ফৰ্মুলা যদি আলফা প্লাছ বিটা বুলি কওঁ, আলফা প্লাছ বিটা হোল স্কুৱেৰ মানে আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ প্লাছ টুৱাইজ আলফা বিটা, তাৰমানে a প্লাছ b হোল স্কুৱেৰ ইকুৱেল টু a স্কুৱেৰ প্লাছ b স্কুৱেৰ প্লাছ টুৱাইজ ab। এতিয়া আমাক মানটো কি দি থৈ দিছে, আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ এই মানটো দি থৈ দিছে, তাৰমানে এই মানটো দি থৈ আছে, চ' টুৱাইজ আলফা বিটাটো মই এইফালে লৈ আহোঁ, আলফা প্লাছ বিটা হোল স্কুৱেৰ মাইনাছ টুৱাইজ আলফা বিটা, আৰু ইয়াতে থাকিল কিমান আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ। ঠিক আছে, আলফা প্লাছ বিটা মানে কি, শূন্য দুটা বা মূল দুটাৰ যোগফল মাইনাছ b/a। চ' মাইনাছ b মানে মাইনাছ b মান আছিল মাইনাছ 8, আৰু a মান কিমান আছে, a মান আছে 1 হোল স্কুৱেৰ মাইনাছ 2 ইনটু আলফা বিটা। আলফা বিটা মানে কিমান c/a, c মানে কিমান k, a মানে 1, চ' k/1, আৰু আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰৰ মান কিমান দি থৈ দিছে 40 দি থৈ দিছে। চ' এইটো যদি কৰোঁ 1 টো তলত থাকিয়ে যাব, মাইনাছে মাইনাছে প্লাছ 8ক স্কুৱেৰ কৰি দিলে কিমান হ'ব 64 মাইনাছ 2 ইনটু k টুৱাইজ k ইকুৱেল টু কিমান 40। চ' ইয়াৰ পৰা তুমি 40 k মানটো উলিয়াই থোৱা, 64 40 টো এইফালে আহিলে মাইনাছ 40, আৰু মাইনাছ 2k টো সেইফালে গ'লে কিমান প্লাছ 2k, এইটো হ'ব কিমান 24 2k, তাৰমানে 2k ইকুৱেল টু কিমান হ'ল 24। চ' k ইকুৱেল টু কিমান হ'ব ডিভাইডেড বাই 2, তাৰমানে k মান হ'ব 12। চ' অপশ্যন চোৱা, অপশ্যন চি ৰাইট এনসাৰ। ঠিক আছে, চ' আশা কৰোঁ এইকেইটা কুৱেশ্যন তোমালোকে বুজি পালা। নেক্সট কুৱেশ্যন কেইটা চোৱা, যে 2x প্লাছ 3y ইকুৱেল টু 5 আৰু 4x প্লাছ ky ইকুৱেল টু 10 সমীকৰণবোৰৰ যদি অসীম সংখ্যক সমাধান থাকে তেন্তে k মান দিয়া আছে।
কি কয় কুৱেশ্যন আমি যেতিয়া এমচিকিউ কৰিছিল তেতিয়া কৰিছো বহুত কেইটা কৰিছো তোমালোকে ইয়াত মই বুজাই দিম যদি বেছিক কনসেপ্টটো ক্লিয়াৰ নোহোৱা যেন পোৱা তেতিয়াহ'লে তোমালোকে চেপ্টাৰ 3 ভিডিঅ'টো চাই যাবা ওকে এই অসীম সংখ্যক কণ্ডিশ্যন থকা চৰ্তত অসীম সংখ্যক থকা কণ্ডিশ্যনটো কি আছিল a1 by a2 equal to b1 by b2 equal to c1 by c2 ঠিক আছে সো ইয়াতে যেতিয়া আমি বহাই দিম a1 মানে 2 2 by 4 b1 by b2 3 by k 3 by k আৰু c1 by c2 c1 মানে কিমান হ'ব ইফালে আহিলে -5 আৰু এটো হ'ব -10 মানে -5 by -10 তাৰ মানে কি ক'ব পাৰো 2 দি 4 2 বাৰ গ'ল তো 1 by 2 equal to 3 by k এটো আমি বাদ দিলো আমি so 1 into k k 2 into 3 6 so k equal to কিমান হ'ব 6 তো ইমান 6 so এটো आंसर হ'ব ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 10 টো কি দিছে চোৱা যে y equal to 0 আৰু y equal to -7 সমীকৰণৰ কেইটা সমাধান থাকিব এটা সমাধান দুটা সমাধান অসীম সংখ্যক সমাধান বা সমাধান নাই এটো কোৱেশ্চন তোমালোকে গ্ৰাফ আঁকি কিনে সলভ কৰিব পাৰা কেনেকৈ চোৱা y equal to 0 y equal to 0 মানে কি তোমালোকে জানা x অক্ষৰ সমীকৰণ কি y equal to 0 তো y equal to 0 হোৱাৰ লগে লগে এইটো ক'ত থাকিব x অক্ষ এনেকুৱা হ'ব ঠিক আছে দেন কি কৈছে y equal to -7 y equal to -7 হলে এইডাল y অক্ষ সো মাইনাস হলে তলফালে আহিল সাপোজ ইয়াত -7 y equal to -7 হলে এনেকুৱা হ'ব এতিয়া চোৱা এইডাল গ্ৰাফ আৰু এইডাল গ্ৰাফ কাটাকাটি কৰিব নেকি কাটাকাটি নকৰে দুডাল সমান্তৰাল ৰেখা যেহেতু কাটাকাটি নকৰে সমাধান থাকিব না সমাধান নাথাকে সো কি হ'ব আনসারটো কোনো সমাধান নাই সো এটো হ'ব সমাধান নাই দেন কোৱেশ্চন নম্বৰ 11 টো চোৱা এটো কোৱেশ্চন আমি ইনডাইৰেক্টলি কৰিছিলো ইয়াতে কি কৈছে যে ax plus by equal to c আৰু lx plus my equal to n সমীকৰণৰ সমাধান কেইটা হ'ব যদি কন্ডিশনটো কি দিয়া আছে am is not equal to bl তোমালোকে চোৱা আমি কেইটামান চৰ্ত পাইছিলো যে a1 by a2 is not equal to b1 by b2 হয় না এটো কোনটো চৰ্ত আছিল এটো চৰ্ত আছিল অদ্বিতীয় সমাধান থকা আৰু এটা নট ইকুৱেল থকা এটো আছিল a1 by a2 b1 by b2 is not equal to c1 by c2 এটো আছিল কি সমান্তৰাল চৰ্ত মানে সমাধান নথকা চৰ্ত এতিয়া চোৱা আমাক সমীকৰণটো কি দিছে ax plus by equal to দিছে c আৰু এটা দিছে lx plus my equal to দিছে n সো চোৱা মই যদি a1 by a2 কৰো a1 মানে a a2 মানে কিমান l is not equal to b1 by b2 যদি কৰো b মানে হল এটো থাকিল আৰু b2 মানে কিমান হল m এটা এইখিনি যদি কৰি দাও am is not equal to bl অপচন যেটো আছে চোৱাছো am is not equal to bl সো এটো আমি পালো সো এটো কেতিয়া পাইছিলো যেতিয়া এই কন্ডিশনটো মতে আছিল এই কন্ডিশনটো কেতিয়া হয় যেতিয়া অদ্বিতীয় সমাধান থাকে অদ্বিতীয় সমাধান বা এটা সমাধান একক সমাধান সো ইয়াত অপচনত আছে না নাই এটো আছে একক সমাধান তাৰ মানে কি আছে এটো এটা সমাধান আছে ঠিক আছে সো আশা কৰো তোমালোকে এইখিনি বুজি পালা এটা চোৱা কোৱেশ্চন নম্বৰ 12 টো কি দিছে চোৱা যে যদি x square minus 4x plus p equal to 0 সমীকৰণৰ মূলবোৰ বাস্তৱ হয় তেন্তে অপচন কেইটা দিছে এটা আছে মূলবোৰ বাস্তৱ হোৱা কন্ডিশনটো তোমালোকে চোৱা কি দিছে যে ax square plus bx plus c equal to 0 সমীকৰণৰ বাস্তৱ মূল কেতিয়া থাকিব যেতিয়া b square minus 4ac হয় greater than 0 হ'ব বা ইকুৱেল হ'ব ঠিক আছে তাহলে b square minus 4ac greater than equal to 0 হলে কি হয় দুটা বাস্তৱ মূল থাকিব বা দুটা সমান বাস্তৱ মূল থাকিব আলটিমেটলি বাস্তৱ মূল থাকিব এতিয়া চোৱা ইয়াতে যদি মই তুলনা কৰি চাও b মানে কিমান হ'ব ax square plus bx plus c so this implies or ইয়াত যদি মই দি দেও b square মানে কিমান হ'ব -4 তাৰ মানে -4 square minus 4 into a এর মান কিমান আছে এর মান আছে 1 c এর মান কিমান আছে p so less than equal greater than equal to 0 or it over 16 minus 4p तो और 16 যদি ইফালে লৈ যাও -4p greater than equal to -16 এতিয়া সোয়া যেতিয়া আমি এনেকৈ অসমীকা কৰো ইয়াতো মাইনাস আছে ইয়াতো মাইনাস আছে সো মাইনাস মাইনাস আমি কেনেকৈ কাটা যায় যেতিয়া দুফালে মাইনাস দি পূৰণ কৰি দিও হৰণ কৰি দিও যেতিয়া মাইনাস দি পূৰণ কৰি দিম তেতিয়া চিন বিলাক কি যায় উল্টি যায় সো greater than equal to হৈ যাব less than equal to এনেকৈ হৈ গল और 4p যদি আমি 4 টো হেফালে লৈ যাও 4 দি হৰণ হৈ যাব 4 দি 16 কে বেছে 4 বাৰ তাহলে p less than equal to কি 4 অপচনত সোয়া p less than equal to 4 কত আছে সো p less than equal to 4 ইয়াত অপচন দুটা আছে এটো আছে সাপোজ সাগে অপচন মতে লিখা যেটো খেলি মেলি হ'ব পাৰে কিন্তু আনসারটো কি হ'ব p less than equal to 4 ঠিক আছে মই যদি পেপাৰখন চেক কৰি চাও
কুৱেশ্যন নম্বৰ 12 p less than equal to 4 মানে এইটো অপচনত এইটো -4 দিয়া আছে ঠিক আছে সো তোমালোকৰ কুৱেশ্যন পেপাৰখনত চাব পাৰা সো অপচনটো হ'ব এইটো p less than equal to 4 ঠিক আছে ওকে সো নেক্সট কুৱেশ্যন নম্বৰ 13 টো দিছে যে ax square plus bx plus c equal to 0 সমীকৰণটো এটা দ্বিঘাত সমীকৰণ হ'ব যদি এটা তোমালোকে পাৰিছা কিজানি পৰীক্ষাটো তোমালোকে চাগে খেলিমেলি লাগা নাই দ্বিঘাত সমীকৰণ কেতিয়া হয় যেতিয়া x ৰ ঘাত কিমান থাকে 2 থাকে তাৰ মানে এটো ax square plus bx plus c equal to 0 এটো দ্বিঘাত কেতিয়া হ'ব যেতিয়া এইটো 2 থাকিব এটা এইটো 2 থাকিব লাগিলে এই গোটেই পদটো থাকিব লাগিব এই গোটেই পদটো কেতিয়া থাকিব যেতিয়া এইটো কি হ'ব নোৱাৰে শূন্য হ'ব নোৱাৰে চোৱা যদি a ৰ মানটো শূন্য হৈ যায় 0 * x square তাৰ মানে এইটো 0 হৈ গ'ল এক্সিস্টে নকৰে দ্বিঘাতে নহব সো 0 নহলে এইটো কি হ'ব এটা দ্বিঘাত সমীকৰণ হ'ব তাৰ মানে ax square plus bx plus c সমীকৰণটো দ্বিঘাত সমীকৰণ কেতিয়া হ'ব যেতিয়া a does not equal to 0 এই কোৱেশ্চন নম্বৰ 14 তো চোৱা কি দিছে যে x square plus ax plus 3 equal to 0 সমীকৰণটো এটা মূল 1 তেন্তে আনটো মূল কিমান হ'ব দিছে সো এনেকুৱা কোৱেশ্চন বিলাক চালে তোমালোকৰ কনফিউজন নহবা যে ইয়াতে এটা মূল দিছে মানে x ৰ এটা মান দিছে ইয়াতে যে দ্বিঘাত সমীকৰণ x ৰ কেইটা মান পাম আমি দুটা মান পাম তাৰ মানে যদি x ৰ মানটো আমি বহাই দিও x ৰ মানটো বহাই দিলে আমি a ৰ মানহে পাম কেতিয়াবা কোৱেশ্চনত a ৰ মান সুধিব দিব পাৰে তেতিয়া তেনেকা কৰিবা কিন্তু আমাক খুদিছে কি যে x ৰ মানটো এটা মূল মানে 1 দিয়া আছে তেতিয়া হলে x ৰ আন এটা মান কিমান হ'ব দিছে বুজি পাইছা গতিকে যদি এইটো সমীকৰণটো এনেকে দিয়া আছে বাৰু 3 equal to 0 তাৰ মানে x equal to 1 দিয়া আছে সো x ৰ মানটো 1 বহাই কিনে তুমি a ৰ মানটো পাবা 3 equal to 0 1a plus 3 equal to 0 itu equal 1 plus 3 4 a equal to over -4 তাহলে a মানটো কি পালা তুমি -4 সো a মানটো ইয়াতে -4 বহাই দিলে তুমি বাকি কেইটা মান পাই যাবা মানে a x ৰ সমাধান পাই যাবা x square plus ax plus 3 equal to 0 x square plus -4x plus 3 equal to 0 x square plus -4x plus 3 equal to 0 এটো যেটা উৎপাদক বিশ্লেষণ কৰিবা এটো কি হ'ব -3x - x 3 * 2 = 3 3 * 1 = 4 তেনেকৈ আমি লিখিব পাৰো এইখিনি তোমালোকে জানা বুলি ভাবিছো আৰু x টো কমন ললে x - 3 তাৰ পিছত ইয়াতে -1 কমন ললে x - 3 তোমালোকে বোৰ্ডত দেখা নাপাব পাৰে মই এইখিনি আকৌ মুছি লৈছো গতিকে ইয়াৰ পৰা যদি যাও x - 1 আৰু এটা আহিব কিমান x - 3 মই তো অকমান ফাস্ট কৰি দিছো সো আইদাৰ x - 1 equal to 0 হোৱাৰ লগে লগে x equal to কিমান 1 যেটো আমাক দিয়া আছিল এটা মূল 1 দিয়া আছিল আনটো মূল কিমান হ'ব x - 3 equal to 0 সো x equal to কিমান হ'ব 3 সো x equal to কিমান হ'ব 3 সো আনটো মূল কিমান হ'ব 3 তোমালোকে যদি কিবা শর্টকাট জানা মোক কমেন্টত জনাবা ঠিক আছে এটা সব কোৱেশ্চন নম্বৰ 15 নম্বৰ কোৱেশ্চনটো আমি যেতিয়া MCQ কৰিছিলো MCQ সিৰিজটো তাত এইটো কোৱেশ্চন দিয়া আছিল কোৱেশ্চনটো কি দিছে যে 10 7 4 এই সমান্তৰাল প্ৰগতিটো 30তম পদটো উলিয়াব দিছে 10 7 4 এনেকৈ দিয়া আছে চোৱা তোমালোকে যদি নটিস কৰা এই সমান্তৰাল প্ৰগতিটোত কমি যায় আছে তাৰমানে আলটিমেটলি কমি যায় 30তম পদকলে যায় এই 0তকৈ সৰু হয় নিগেটিভত থাকিব তাৰমানে আনসাৰটো নিগেটিভত থাকিব আৰু গোটেইকেইটা নিগেটিভত দিয়া আছে ওকে এতিয়া চোৱা আমাক যে 30তম পদ খুজিছে এই 30 মানে কিমান a plus n minus 1 into d an equal to ফৰ্মুলা আছিল a plus n minus 1 into d গতিকে 30 মানে কিমান হ'ব 30 minus 1 into d তাৰ মানে কিমান হ'ব a plus 29d এটা a মান কিমান a equal to কিমান হ'ব 10 d মান কিমান হ'ব এইটোৰ পৰা এইটো minus 7 minus 10 তাৰ মানে -3 so a 30 মানে কিমান হ'ব a মানে আছিল 10 29d 29 into d মান কিমান আছে -3 10 plus a minus a minus 29 into 3 no 3 গুণ 27 হাতে গেল 2 3 2 গুণ 6 7 8 3 এর পৰা 87 গলে কিমান -77 সব অপশনত -77 আছে না এটো তোমালোকৰ এক্সারসাইজৰ অংক ঠিক আছে এতিয়া আমি লাস্ট দুটা কোৱেশ্চন আমি ডিসকাস কৰিম ফার্স্ট কোৱেশ্চন কি দিছে 16 নম্বৰ কোৱেশ্চনটো যে যদি 4/5 a আৰু 2 এটা সমান্তৰাল প্ৰগতি তিনিটা পদ হয় তিনিটা পদ মানে তিনিটা ক্ৰমিক পদ হয় তেতিয়া হলে a মান উলিয়াব লাগে তো আমাক এনেকুৱা কোৱেশ্চন আমি ডিসকাস কৰিছিলো 4/5 a আৰু 2 ইয়াত ক'ত থাকে a পিত থাকে
তাৰমানে এইটোৰ পৰা এইটো বিয়োগ কৰিলে যিমান হ'ব এইটোৰ পৰা এইটো বিয়োগ কৰিলে কি হ'ব ইমানে হ'ব তাৰমানে সিহঁতৰ সাধাৰণ অন্তৰ থাকিব a minus 4/5 equal to কিমান 2 minus a so এইবিলাক এক্সাইড কৰা a minus এইটো ইফালে আহিলে প্লাস a ইয়াত আছে 2 minus টো ইফালে গলে প্লাস 4/5 a plus a twice a এইটো হ'ব 5 একাইদি 5 বাৰ 5 দুগুণ 10 আৰু একাইদি 5 দি 5 একবাৰ 1 4 গুণ 4 so twice a equal to 14/5 so 2 দি 14 7 বাৰ যায় এটো एक्चुअली নিয়মটো কনসেপ্টটো বেলেগ কিন্তু মই শর্টকাটৰ কাৰণে এনেকা কৰি দিছো 7/5 এই মান কিমান হ'ব 7/5 ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 17 টো চোৱা এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চনটো পঢ়িছোৱা কি দিছে যে প্ৰথম n সংখ্যক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল কিমান হ'ব দিছে প্ৰথম n সংখ্যক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল তাৰ মানে অযুগ্ম সংখ্যা কোনবিলাক 1 যোগফল যেটো দিছে তাৰ পিছত 3 তাৰ পিছত 5 তেনেকা গৈ লাষ্টত কিমান হ'ব চোৱা আটাইতকৈ লাষ্টত যদি n টা সংখ্যা থাকে তাৰে স্বাভাৱিক সংখ্যাৰ সৰি অযুগ্ম সংখ্যা কোনটো অযুগ্ম স্বাভাৱিক সংখ্যা কোনটো হ'ব এতিয়া চাও মই যদি কও n টো যুগ্ম হ'ব পাৰে অযুগ্ম হ'ব পাৰে সো n ক লৈ কিনে আমি আটাইতকৈ লাষ্টত কোনটো স্বাভাৱিক সংখ্যা পাও যে মই যদি কও ইয়াৰ সাধাৰণ ৰূপটো কেনেকুৱা twice n ক যেতিয়া আমি 2 দি পূৰণ কৰি দিও হেতু এটা কি হৈ যায় যুগ্ম সংখ্যা হৈ যায় তো যুগ্ম সংখ্যাৰ পৰা যদি মই 1 বিয়োগ কৰি দিও হেতু কি হ'ব এটা অযুগ্ম সংখ্যা ঠিক আছে সো লাষ্টত কিমান হ'ব twice n minus 1 ঠিক আছে তাৰমানে এইটো হ'ব আমাৰ সমান্তৰাল প্ৰগতিৰ সিৰিজটো এতিয়া সমান্তৰাল প্ৰগতিটো ইয়াৰ যোগফল উলিয়াব লাগে তো সোৱা যোগফল উলিয়া এটা ফৰ্মুলা আছিল sin n/2 into twice a plus n minus 1 into d হেতুত বাহিৰে আৰু এটা বেলেগ ফৰ্মুলা আছিল কি আছিল n/2 into a plus l l মানে কি আছিল অন্তিম পদ তো ইয়াতে সোৱা n মানে তো টোটাল পদ কেইটা আছে ইয়াত কেইটা পদ আছে ইয়াত টোটাল n টা পদ আছে তাৰ মানে n/2 আমাক কোৱেশ্চনটো দিছিল না নাই প্ৰথম n সংখ্যক বুলি কৈছে সো পদৰ সংখ্যা কিমান n হ'ব a মানে কিমান দিয়া আছে প্ৰথম পদ কিমান আছে 1 plus l মানে কিমান অন্তিম পদটো কিমান দিছে twice n minus 1 so 1 cancel গল n/2 into কিমান হ'ব twice n so 2 cancel গল n into n কিমান হৈ গল n square এটা ইম্পৰ্টেন্ট কোৱেশ্চন so অপচনত আছে না সোৱা n square so প্ৰথম n সংখ্যক অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল কিমান n square ঠিক আছে ঠিক তেনেকৈ তোমালোকক প্ৰথম n টা যুগ্ম স্বাভাৱিক সংখ্যা আহিব পাৰে বা প্ৰথম n সংখ্যক যিকোনো স্বাভাৱিক সংখ্যাৰ যোগফল দিব পাৰে তোমালোকৰ টেক্সট বুকত আছে এইখিনি চাবা ঠিক আছে সো আশা কৰো এইখিনিলৈ তোমালোকৰ কোৱেশ্চন বিলাক বুজি পালা সো নেক্সট ভিডিওটোত আমি কোৱেশ্চন নম্বৰ 18 ৰ পৰা আমি যিমানটা পাৰো কিমানখিনি এমসিকিউ আমি দিব চাম ঠিক আছে তাৰ পিছত আমি ডেসক্ৰিপটিভ কোৱেশ্চন বিলাক চাম সো এনেকৈ আমি সিৰিজ বিলাক কৰি থাকিম আৰু তোমালোকে ভিডিও বিলাক চাই থাকিবা আৰু ভিডিও বিলাক তোমালোকে দিনত বেছিকে দিনত চোৱাটো মই প্ৰিফাৰ কৰো যেহেতু তোমালোকৰ পৰীক্ষা আহি আছে পুৱা গধূলি মুখস্থ কৰিব লাগে চেপ্টাৰ বিলাক পঢ়া সো পৰীক্ষালৈ বেছি দিন নাই সবকে শুভেচ্ছা থাকিল অল দা বেষ্ট